নমস্কাৰ জে কলিভল প্ৰেজেন্ট ফাৰ্ষ্ট অন টাইমেটলৈ স্বাগতম আৰু লৈ আহিছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ মাজ আকাশতে হজ যাত্ৰীৰ মাজত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে ভয়ংকৰ বিমান দুৰ্ঘটনাৰ পৰা কথম্পি ৰক্ষা পৰিছে শতাধিক হজ যাত্ৰী জৰুৰী অৱতৰণ কৰিবলগীয়া হৈছে আৰু যান্ত্ৰিক বিজুতিৰ ফলতে মাজ আকাশত শতাধিক হজ যাত্ৰীৰ হাহাকাৰ লাগিছে আৰু শতাধিক হজ যাত্ৰীয়ে দুৱা কৰিছে যে কোনোমতে প্ৰাণ ৰক্ষা হৈছে তেওঁলোকৰ জৰুৰী অৱতৰণ কৰিবলগীয়া হৈছে আৰু বৰ্তমান সময়ত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে আৰু এই সন্দৰ্ভত ক'ত কি হৈছে লৈ অহাৰ চেষ্টা কৰিছো জনাই আছো যে কলিভল প্ৰেজেন্ট ফাৰ্ষ্ট অন টাইমত উমৰা হজ যাত্ৰীৰ বিমানত বিজুতি উমৰা হজ যাত্ৰী কঢ়িওৱা বিমানত বিজুতি হৈছে ভয়ংকৰ বিজুতি হৈছে পাকিস্তান ইণ্টাৰনেশ্যনেল এয়াৰলাইন্সৰ বিমানত হাহাকাৰ লাগিছে PIA বিমানৰ হাহাকাৰ লাগিছে 381 গৰাকী হজ যাত্ৰীৰ মাজত হুৱা দুৱা চাৰিওফালে হুৱা দুৱা লাগিছে মাজ আকাশৰ হাহাকাৰ পৰিস্থিতি মাজ আকাশতে চিঞৰিছে সকলোৱে কিয়নো বিমানত যান্ত্ৰিক বিজুতি হৈছে হঠাতে অক্সিজেন মাস্ক খুল খোৱাৰ পিছতে আতংকৰ সৃষ্টি অক্সিজেন মাস্ক খুল খাই যায় আৰু তাৰ পিছতেই চাৰিওফালে অপ্ৰীতিকৰ পৰিস্থিতি সৌদি আৰবৰ জেদ্দাৰ পৰা লাহোৰলৈ গৈ আছিল বিমানখন আৰু লাহোৰলৈ যোৱাৰ পিছতেই যান্ত্ৰিক বিজুতি হয় যান্ত্ৰিক বিজুতিৰ ফলত কিং ফাহদ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত জৰুৰী অৱতৰণ কৰিবলগীয়া হয় আৰু কথম্পি প্ৰাণ ৰক্ষা পৰে 300ৰো অধিক হজ যাত্ৰীৰ ডাঙৰ খবৰ জনাইছো এই মুহূৰ্তত টাইমিটৰ দৰ্শকক বৰ্তমান সময়ত ডাঙৰ খবৰ আহি পৰিছে হজ যাত্ৰী কঢ়িওৱা বিমান দুৰ্ঘটনাগ্ৰস্ত হৈছে হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে প্ৰায় 381 গৰাকী যাত্ৰী আছিল আৰু 381 গৰাকী যাত্ৰীৰ মাজত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে আৰু মাজ আকাশতে সকলোৱে চিঞৰিছে নিয়ন্ত্ৰণ হেৰুৱা বিমানখনে অক্সিজেন মাস্ক খুল খাই যায় আৰু তাৰ পিছতেই হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে সৌদি আৰবৰ জেদ্দাৰ পৰা লাহোৰলৈ গৈ আছিল বিমানখন আৰু লাহোৰলৈ যোৱাৰ পিছতেই এই পৰিস্থিতি দেখিবলৈ পোৱা যায় 381 গৰাকী হজ যাত্ৰী আছিলে 381ৰো অধিক হজ যাত্ৰী কঢ়িয়াই নিয়া বিমানত যান্ত্ৰিক বিজুতি হৈছে আৰু হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে আৰু কথম্পি প্ৰাণ ৰক্ষা পৰিছে শতাধিক যাত্ৰীৰ কথম্পি প্ৰাণ ৰক্ষা পৰিছে শতাধিক যাত্ৰী ডাঙৰ খবৰ আহি পৰিছে হজ যাত্ৰী কঢ়িওৱা বিমানত যান্ত্ৰিক বিজুতি হৈছে মাজ আকাশতে শতাধিক হজ যাত্ৰীৰ হাহাকাৰ লাগিছে 381 গৰাকী হজ যাত্ৰীৰ হাহাকাৰ লাগিছে কথম্পি প্ৰাণ ৰক্ষা পৰিছে শতাধিক যাত্ৰীৰ ডাঙৰ খবৰ আহি পৰিছে বৰ্তমান সময়ত উমৰা হজ যাত্ৰীৰ কঢ়িওৱা বিমানত যান্ত্ৰিক বিজুতি হৈছে সৌদি আৰবৰ পৰা লাহোৰলৈ আহি আছিল বিমানখন আৰু লাহোৰলৈ আহি থকাৰ অৱস্থাতে পাকিস্তান ইণ্টাৰনেশ্যনেল এয়াৰলাইন্স অৰ্থাৎ PIA বিমানৰ হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে যান্ত্ৰিক বিজুতি হৈছে নিয়ন্ত্ৰণ হেৰুৱাই তাৰ পিছতেই মাজ আকাশত চিঞৰ বাখৰ আৰম্ভ হয় হাহাকাৰ পৰিৱেশৰ সৃষ্টি হয় কথম্পি 300ৰো অধিক হজ যাত্ৰীৰ প্ৰাণ ৰক্ষা পৰিছে ডাঙৰ খবৰ আহি পৰিছে বিমান দুৰ্ঘটনা সঘনাই সংঘটিত হৈছে বিশ্বত প্ৰায়েই সঘনাই সংঘটিত হৈ আছে বিমান দুৰ্ঘটনা আৰু বৰ্তমান সময়ত PIA পাকিস্তান ইণ্টাৰনেশ্যনেল এয়াৰলাইন্সৰ বিমানৰ হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে নিয়ন্ত্ৰণ হেৰুৱাই যান্ত্ৰিক বিজুতি হয় তাৰ ফলত শতাধিক যাত্ৰীৰ মাজত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হয় মাজ আকাশতে অক্সিজেন মাস্ক খুল খাই যায় আৰু অক্সিজেন মাস্ক খুল খোৱাৰ পিছতেই কেইবা ফুট উচ্চতাত তেওঁলোকৰ হাহাকাৰ পৰিৱেশৰ সৃষ্টি হয় উশাহ চুটি হৈ যায় তেওঁলোকৰ কিয়নো হাজাৰ হাজাৰ ফুট উচ্চতাত অক্সিজেনৰ অভাৱ আৰু অক্সিজেন মাস্ক খুল খোৱাৰ পিছতেই তেওঁলোকৰ উশাহ চুটি হৈ যায় আৰু জীৱনক লৈ ভাবুকি আহি পৰে বা চিন্তিত হৈ পৰে তেওঁলোক কিন্তু বিমানৰ পাইলটে সাহস দেখুৱাই আৰু জৰুৰী অৱতৰণ কৰে কিং ফাহদ ইণ্টাৰনেশ্যনেল বিমানবন্দৰত জৰুৰী অৱতৰণ কৰে আৰু কথম্পি প্ৰাণ ৰক্ষা পৰে 381 গৰাকী হজ যাত্ৰীৰ ডাঙৰ খবৰ আহি পৰিছে হজ যাত্ৰীৰ কাৰণে আৰু সৌদি আৰবৰ পৰা লাহোৰলৈ আহি আছিল হজ যাত্ৰীসকল আৰু 381 গৰাকী হজ যাত্ৰী বিমানখনত থকাৰ খবৰ আহি পৰিছে আৰু 381 গৰাকী হজ যাত্ৰীৰ মাজত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছিল কথম্পি প্ৰাণ ৰক্ষা পৰিছে আটাইৰে আৰু সকলোৱে মাজ আকাশতে দুৱা কৰিছিল যে তেওঁলোকৰ প্ৰাণ ৰক্ষা হ'ব লাগে আৰু আল্লাহৰ দুৱাৰ ফলত তেওঁলোকৰ প্ৰাণ ৰক্ষা হৈছে কথম্পি প্ৰাণ ৰক্ষা হৈছে কোনোমতে তেওঁলোকৰ প্ৰাণ ৰক্ষা হৈছে কিয়নো মাজ আকাশতে বিমানখনে নিয়ন্ত্ৰণ হেৰুৱাৰ ফলত তেওঁলোকৰ অক্সিজেন মাস্ক খুল খাই যায়
আৰু হাজাৰ হাজাৰ ফুট উচ্চতাত তেওঁলোকৰ উশাহ চুটি হৈ যায়, অক্সিজেনৰ অভাৱ অনুভৱ কৰে আৰু তাৰ পিছতেই তেওঁলোকৰ মাজত আতংকৰ সৃষ্টি হয়। আতংকৰ সৃষ্টি হোৱাৰ ফলত হোৱা দুৱাৰ সৃষ্টি হয় আৰু হোৱা দুৱাৰ পিছতেই চাৰিওফালে অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হয়, নিয়ন্ত্ৰণহীন হৈ পৰে সকলো, উশাহ চুটি হৈ যায় আৰু তাৰ পিছতেই পাইলটে জৰুৰী অৱতৰণ কৰিবলগীয়া হয় আৰু জৰুৰী অৱতৰণ কৰাৰ পিছত কোনোমতে প্ৰাণ ৰক্ষা পৰে 381 গৰাকী অধিক যাত্ৰী আৰু বৰ্তমান সময়ত হজ যাত্ৰীসকলৰ জীৱন ৰক্ষা পৰিছে, সকলো সুকলমে আছে। কিন্তু ডাঙৰ খবৰটো হৈছে বিশ্বত সঘনাই সংঘটিত হৈছে বিমান দুৰ্ঘটনা, এখনৰ পিছত ইখন বিমান দুৰ্ঘটনা সংঘটিত হৈছে আৰু বৰ্তমান সময়ত চৌদি আৰবৰ পৰা লাহোৰলৈ আহি থকা বিমান দুৰ্ঘটনাগ্ৰস্ত হৈছে আৰু তাৰ ফলত শতাধিক যাত্ৰীৰ মাজত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে। 381 গৰাকী অধিক যাত্ৰী কঢ়িয়াই আনিছিলে, হজ যাত্ৰী কঢ়িয়াই আনিছিলে, উমৰা হজলৈ গৈছিলে তেওঁলোক আৰু তাৰ পৰা উভতি আহোঁতেই এনে পৰিস্থিতিৰ সৃষ্টি হয়, যাৰ ফলত তেওঁলোকে প্ৰতিজ্ঞা কৰে যে জীৱনত এনে বিমানত কেতিয়াও নুঠো।